আপুনি বা মই সমৰ্থন কৰোঁ বা নকৰোঁ, আপোনাৰ বা মোৰ লগত ৰাজনৈতিক আদৰ্শৰ মিল থাককেই বা নাথাককেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী আৰু তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰাটো আমাৰ এক দায়িত্ব। এই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি দুদিন আগত এটি বিশেষ পোষ্ট দিছিল। পোষ্টটোৰ জৰিয়তে বুজা গৈছিল যে 26/11/2008 চনত অৰ্থাৎ 2008 চনৰ নৱেম্বৰ মাহৰ 26 তাৰিখৰ দিনা মুম্বাইৰ তাজ হোটেলকে আদি কৰি বিভিন্ন স্থানত যি ধাৰাবাহিক গুলীচালনাৰ ঘটনা ঘটিছিল লস্কৰী তৈবাৰ সন্ত্ৰাসবাদীৰ জৰিয়তে, সেই ঘটনাটোৰ সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুম্বাইতে আছিল আৰু সেইদিনা তেখেত তাজ হোটেলত থকাৰ কথা আছিল। মুম্বাইৰ যি তাজ হোটেল, বিখ্যাত হোটেল, এই তাজ হোটেলত থকাৰ কথা আছিল। কিন্তু ঠিক গুলীয়াগুলিৰ সেই ঘটনাটো হোৱাৰ 15 মিনিটমানৰ আগত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিবা কাৰণত তেখেতৰ থকা ঠাইৰ পৰা সলনি কৰে আৰু সেই 15 মিনিটৰ ব্যৱধানৰ কাৰণেই বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সন্ত্ৰাসবাদীৰ সেই আক্ৰমণৰ পৰা অৰ্থাৎ লস্কৰী তৈবাৰ সেই নৃশংস আক্ৰমণৰ পৰা কথমপি বাচি যায়। এই গোটেই ঘটনাটো পোহৰলৈ আহে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া ফেচবুকত তেখেতৰ সেই ভয়াৱহ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰিছিল। দৰাচলতে কথাটো এনেকুৱা আছিল, সেই সময়ত যি সন্ত্ৰাসবাদীৰ আক্ৰমণ হৈছিল, সেই সন্ত্ৰাসবাদীৰ আক্ৰমণ টিভি চেনেলবিলাকৰ জৰিয়তে যথেষ্ট পৰিমাণে প্ৰচাৰ কৰা হৈছিল। আমিও সেইবিলাক দৃশ্যৰ দৰ্শক আছিলোঁ। ঠিক আমাৰ দৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো চাগে নিৰাপদ স্থানৰ পৰা সেই গোটেই ভয়াৱহ নৃশংস দৃশ্যটোক চাই আছিল। সেই সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইমান এখন চিনাকি মুখ নাছিল, কাৰণ ৰাজনৈতিকভাৱে তেখেত খুব বেছিকৈ কেমেৰাৰ সন্মুখলৈ অহা আৰম্ভ কৰে তাৰ বহুদিনৰ পিছতহে। কিন্তু আমি অসমৰ ৰাইজ এইকাৰণেই ভাগ্যশালী যে কিবা কাৰণত হয়তো আমাৰ লগত তেখেতৰ আদৰ্শ নিমিলিব পাৰে, কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিচাপে, অসমৰ সন্মানীয় ব্যক্তি হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি আজিৰ দিনত স্থিতি, সেই স্থিতি আমি কল্পনাও কৰিব নোৱাৰিলোহেঁতেন যদি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও সেইদিনা সেই তাজ হোটেলত থাকিলহেঁতেন। আমি জানো যে সেই তাজ হোটেলৰ আক্ৰমণত আমাৰ ভাৰতবৰ্ষৰ লগতে অসম নামৰ এই সৰু ভূখণ্ডৰ বহুকেইজন ব্যক্তিৰ মৃত্যু হৈছিল। সৰ্বভাৰতীয় ক্ষেত্ৰত চালেতো সংখ্যাটো বহুত ডাঙৰেই, 175জন লোকৰ মৃত্যু হৈছিল, য'ত শিশুও আছিল আৰু কিছুমান বিদেশী নাগৰিকো আছিল। আৰু সেই সময়ত সেই ঘটনাটোৱে গোটেই বিশ্বতে আমাৰ দেশৰ প্ৰশাসনীয় দিশটোক সমালোচনাৰ সন্মুখীন কৰি তুলিছিল। তাৰ পৰৱৰ্তী সময়ত দেখা গ'ল যে যি 10জন সন্ত্ৰাসবাদী সদস্য, পাকিস্তানী সন্ত্ৰাসবাদী সদস্য আছিল, লস্কৰী তৈবাৰ তেওঁলোক সদস্য আছিল, তেওঁলোকে সাগৰীয় পথেৰে আহি মুম্বাইৰ তাজ হোটেলত ধাৰাসাৰ আক্ৰমণ কৰিছিল আৰু আক্ৰমণ কৰাৰ পিছত 9জন সদস্যক সেই আক্ৰমণ কৰি থকাৰ সময়তেই গুলীয়াই হত্যা কৰা হয়। তাত আমাৰ দেশৰ সেনাবাহিনীৰ যিসকল কামাণ্ডো আছিল, কামাণ্ডোসকলৰো বহুতৰে মৃত্যু হয় আৰু আমাৰ দেশৰো যথেষ্ট ক্ষয় ক্ষতি হয়। কিন্তু আমাৰ দেশৰ বীৰ জোৱানসকলৰ সেই ত্যাগ আৰু শ্ৰমৰ ফলত সেই 9জনকৈ সন্ত্ৰাসবাদীৰ মৃত্যু হয় আৰু শেষত থাকি যায় কাছফ নামৰ এজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী। আৰু তেখেতৰ ভাষ্যৰ পৰাই পৰৱৰ্তী সময়ত গোটেই কথাখিনি গম পোৱা যায়, তেওঁলোক কোন পথ ব্যৱহাৰ কৰি ভাৰতবৰ্ষলৈ আহিছিল, তেওঁলোকে কি উদ্দেশ্য লৈ ভাৰতবৰ্ষলৈ আহিছিল, তেওঁলোকক কি লোভ দেখুওৱা হৈছিল, কেনেকৈ তেওঁলোকৰ ব্ৰেইন ৱাছ কৰা হৈছিল। গোটেই ঘটনাবোৰ যদিও ইতিমধ্যে যথেষ্ট হৈছে, সময় হৈ গৈছে, প্ৰায় 15 বছৰতকৈ অধিক হৈ গৈছে, তথাপিতো কিন্তু এই ঘটনাবিলাক এতিয়াও আমাৰ মনত বাজি আছে। আমাৰ চকুৰ আগতে এই ঘটনাবিলাক আমিও দেখি থাকোঁ, কাৰণ সেই সময়ত আমি ভালকৈ বুজি পোৱা কিছুমান মানুহ আছিল আৰু টেলিভিশ্যনৰ জৰিয়তে আমি গোটেই ঘটনাৰাজি চাই আছিলোঁ। এই ঘটনাটোৰ লগত জড়িত তাহাউৰ হুছেইন ৰাণা নামৰ এজন ব্যক্তি, পাকিস্তানী মূলৰ তেখেত ব্যক্তি, তেখেতে 10 বছৰ ধৰি পাকিস্তানী সেনাবাহিনীত চিকিৎসকৰ কাম কৰিছিল, ডাক্তৰ আছিল। এই ব্যক্তিজনে পৰৱৰ্তী সময়ত কানাডাৰ নাগৰিকত্ব লৈ আছিল আৰু তেখেতে বহুকেইটা ভাষা জনাৰ বাবে পৃথিৱীৰ বিভিন্ন জেগাত তেখেত ঘূৰি ফুৰিছিল। কিন্তু শেহতীয়াকৈ আমাৰ দেশৰ যি চৰকাৰে আমেৰিকাৰ লগত বুজাবুজি সূত্ৰে তাহাউৰ হুছেইন ৰাণা নামৰ সেই ব্যক্তি এজনক
আমেৰিকাৰ পৰা আনি ভাৰতত ইতিমধ্যে তেওঁক পোৱাইছেহি আৰু তেওঁক তিহাৰ জেলত ইতিমধ্যে ৰাখিবৰ কাৰণে ব্যৱস্থা কৰা হৈছে। সদ্যহতে নিয়া নামৰ যি সংগঠন আছে NI নিয়া বুলি কৈছোঁ চমুকৈ, নিয়াই তেওঁক সোধপোছ কৰি আছে আৰু তেখেতৰ পৰা বহুবিলাক কথা নিশ্চয় ওলাব। এই তাহাউৰ ৰাণা হুছেইন আছিল সেই মুম্বাইৰ যি 26/11 বুলি কুখ্যাত আক্ৰমণ তাৰ এজন প্ৰধান পৰিকল্পনাকাৰী। আমি আশা কৰিম তাহাউৰ ৰাণা হুছেইনক যাতে কঠোৰ শাস্তি প্ৰদান কৰা হয়, যাতে ভৱিষ্যতলৈও পৃথিৱীৰ কোনো কোণৰ মানুহে ইমান সাহস নকৰে যে ভাৰতবৰ্ষক আক্ৰমণ কৰিবহি। তেনেকৈ লুকাই চুৰকৈ চোৰৰ দৰে বা পোৰা বেটেৰী টৰ্চ লৈ ৰাতিৰ আন্ধাৰত বা সাগৰীয় পথেৰে ভাৰতৰ কোষ্টেল গাৰ্ডসকল ব্যস্ত হৈ থকাৰ সময়ত যাতে তেনেকুৱা আক্ৰমণ কৰিবলৈ নাহে। ইতিমধ্যে পুলৱামাটো এটা ডাঙৰ আমাৰ সেনাবাহিনীৰ ওপৰত আক্ৰমণ ঘটি গৈছে, আপোনালোকেতো সকলোৱে এইবিলাক কথা জানেই। তেনেকুৱা যাতে দুৰ্ভাগ্যজনক ঘটনা আৰু নঘটে। 3 নম্বৰৰ কথাটো হ'ল এইবাৰ যাতে তাহাউৰ হুছেইন ৰাণাক কোনো প্লেনৰ হাইজেক ইত্যাদি কৰি ভয় ভাবুকি দেখুৱাই বা মানুহৰ জীৱনক পণবন্দী কৰি মানুহক যাতে তাহাউৰ হুছেইন ৰাণাক উলিয়াই কোনেও নিব নোৱাৰে, তাৰ বাবে চৰকাৰো আমাৰ কঠোৰ হ'বৰ হ'ল। লগতে এই বিহুৰ বতৰত ইমান এটা ভয়ংকৰ খবৰ আছিল সেই সময়ৰ সেই খবৰটো যে মুম্বাইৰ তাজ হোটেলত যি আক্ৰমণ হৈছিল, সেই আক্ৰমণৰ খবৰটো কিমান ভয়াৱহ আছিল তেতিয়া। তাৰ মাজতে কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই পোষ্টটোৱে কিবা এটা মোৰ অনুভূতিত অকণমান জোকাৰি গ'ল যে সেই সময়ত যদি সেইদিনা যদি দুৰ্ভাগ্যক্ৰমে ডক্টৰ শৰ্মা সেই হোটেলখনত থাকিলেহেঁতেন তাজ হোটেলত, তেতিয়াহ'লে নিশ্চয় আজিৰ তাৰিখত আমি অসমত তেনেকুৱা এজন মুখ্যমন্ত্ৰী নাপালোহেঁতেন। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আপুনি ছাপোৰ্ট কৰে বা নকৰে, ব্যক্তিগতভাৱে মোৰো নিজৰ ৰাজনৈতিক আদৰ্শ আছে, মই তেখেতক ছাপোৰ্ট কৰোঁ বা নকৰোঁ সেইটো এটা বেলেগ কথা। কিন্তু মানুহ হিচাপে যদি চাওঁ তেতিয়াহ'লে আমাৰ দায়িত্ব আৰু কৰ্তব্য হ'ব যে আমাৰ মুখ্যমন্ত্ৰীজন সেই ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'লহেঁতেন, সেয়া নহ'লে তাৰ বাবে আমি পৰমেশ্বৰক ধন্যবাদ জ্ঞাপন কৰা উচিত। So thank you very much. Please stay connected, keep watching our videos and don't forget to follow, share and